এটা ডাইজেষ্টিভ বিস্কুট, দুটা চকলেট আৰু অকণমানি এটা বাটাৰ দি আজি বনাব লৈছোঁ মই চীজ কেক। এয়া চাওক, প্ৰথমে গোটেই বিস্কুটৰ পেকেটটো খুলি লৈছোঁ আৰু গোটেই বিস্কুটখিনি মই এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। আৰু চীজ কেকটো যে খুব বেছি ট্ৰেণ্ডিঙত আছিলে, মই সদায় বনাম ভাবি থাকোঁ, কিন্তু থাকিয়ে যায়। আজি বোলো অকণমান টাইম পাইছোঁ, সেইটো কাৰণে বনাই লওঁ। এয়া চাওক, ধুনীয়াকৈ মই এইখিনি গুড়ি কৰি ল'লোঁ আৰু এটা অকণমানি টিফিনত মই উলিয়াই লৈছোঁ। আৰু ইয়াতে মই দিম এতিয়া মেল্টেড বাটাৰ পেকেটটো মই গৰম পানীত ডুবাই দিলোঁ আৰু ধুনীয়াকৈ বাটাৰখিনি গলি গ'ল। এতিয়া মই ইয়াত ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু অকণমান বাটাৰ দিম যাতে ধুনীয়াকৈ তলত ছেট হৈ যায়, সেইটো কাৰণে বাটাৰ অকণমান দিব লাগিব, কাৰণ বাটাৰ আৰু বিস্কুটটো মিক্স হৈ ধুনীয়াকৈ এইটো ছেট হৈ যাব। আৰু এতিয়া বাটাৰখিনি দি ভালকৈ মই মিক্স কৰি লৈছোঁ। 30 টকীয়া বাটাৰ পেকেটটো যে তাৰ মই আধা দিছোঁ আৰু লগতে এটা নিউট্ৰিচইচ বিস্কুট আৰু লগতে 20 টকীয়া দুটা ডেইৰী মিল্ক। আৰু ইয়াতে মই ক্ৰীম ব্যৱহাৰ কৰিম, হুইপ ক্ৰীম। মোৰ ভণ্টিয়ে মানে হুইপ ক্ৰীম মোক অকণমান বিট কৰি দি পঠিয়াইছে, এই ব্লেণ্ডাৰ পাত দি ব্লেণ্ড কৰি দি পঠিয়াইছে, সেইকণে মই দিম। বেলেগকৈ ক্ৰীম নবনাওঁ, যিহেতু মোৰ সময় বেছি নাথাকে হাতত বস্তু বনাবলৈ, সেইকাৰণে যিমান পাৰোঁ অকণমান সহজ কৰিবলৈ চেষ্টা কৰোঁ। আৰু এই চাওক, ধুনীয়াকৈ এইখিনি তলটো ছেট কৰি ল'লোঁ। এতিয়া মই দুটা চকলেট লৈছোঁ, মই সেইকেইটা অকণমান গৰম পানী দিছোঁ চচটোত, তাৰ ওপৰতে বাতি এটাত দি দিছোঁ আৰু অকণমান গাখীৰ দিম। গাখীৰ দি ধুনীয়াকৈ এইখিনি গলাই ল'ম ওপৰত দিবৰ কাৰণে। গাখীৰ দিয়াৰ লগে লগে চকলেটটো গলিয়ে যায়। তলফালৰ পৰা যিহেতুকে পূৰা গৰম ভাৱটো পাই আছে, সেইকাৰণে খুব সোনকালে চকলেটটো গলি যায়। আৰু এতিয়া মই চামুচ এখন লৈ ভালদৰে ভাঙি দিছোঁ আৰু সেই যে মই বিস্কুটখিনি ছেট কৰিছিলোঁ, তাৰ ওপৰত মই দি দিম এতিয়া ক্ৰীম যিমানখিনি দিছে গোটেইখিনি দিছোঁ, কাৰণ ক্ৰীমৰ লেয়াৰটো অকণমান ডাঙৰ হ'লে দেখিবলৈও ভাল লাগে আৰু খাবলৈও ভাল লাগে। এতিয়া মই চামুচখন দি এনেধৰণে গোটেইখিনি বহলাই দিছোঁ, মানে যিমানটো বিস্কুট দিছোঁ তাৰ ওপৰত গোটেই ঢাকি দিছোঁ বিস্কুটখিনি। আৰু এইটোত যে চেনি মিক্স কৰা থাকে, সেইকাৰণে মই চেনি দিবলগীয়া হোৱা নাই। যদি আপোনালোকে ঘৰত ক্ৰীম বনায়, তেনেহ'লে আপোনালোকে চেনি দিব লাগিব। আৰু এয়া গোটেইখিনি ক্ৰীম মই দি দিছোঁ, দি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু আপোনালোকে ভিডিঅ'জবোৰ ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰিব দেই। আৰু আপোনালোকে এবাৰ চীজ কেক বনাইছেনে? মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, কিন্তু খাবলৈ ভাল হ'ল যিহেতুকে, সেইকাৰণে ৰেচিপিটো আগবঢ়াইছোঁ আপোনালোকৰ আগলৈ। আৰু এইখিনিও ছেট কৰি হৈ গ'ল। এতিয়া মই দি দিছোঁ ইয়াতে চকলেটখিনি দিও মই ধুনীয়াকৈ কাভাৰ কৰি দিম। যোনটো আমি ক্ৰীমৰ লেয়াৰ, সেইটো ধুনীয়াকৈ চকলেট দি কাভাৰ কৰি দিম। তেতিয়া 3টা লেয়াৰ ধুনীয়াকৈ বনি যাব। গ্লাছৰ যিবোৰ বেকিং বস্তু থাকে, সেইবিলাক বনালে দেখিবলৈ খুব ধুনীয়া হয় আৰু লেয়াৰবোৰ ধুনীয়াকৈ ওলায়। এতিয়া যিহেতু মোৰ ওচৰত নাই, সেইকাৰণে মই এনেকুৱা টিফিন এটাতে বনাই চাওঁ ভাবিলোঁ। সেইকাৰণে লেয়াৰ্ছখিনি ভালকৈ নেদেখিবও পাৰে আপোনালোকে। এয়া চাওক, ধুনীয়াকৈ মই ছেট কৰিলোঁ। এতিয়া মই এইটো ফ্ৰিজত ৰাখি দিম আৰু 4 ঘণ্টাৰ পিছত আমি এইটো চীজ কেক খাব পৰা হৈ যাব। আইচত থ'ব লাগিব আৰু 4 ঘণ্টাৰ পিছত চাওঁচোন বলক কেনেকুৱা হৈছে। এয়া চাওক, ধুনীয়াকৈ চীজ কেকটো বনি গ'ল। এতিয়া হাজবেণ্ডৰ ৰিভিউ লওঁ বলক। চীজ কেক বনাইছে এইটো ফাৰ্ষ্ট টাইম কেনেকুৱা আছে ট্ৰাই কৰিম। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। আমাৰ মানে হেৰিটো যতনটো ভাল নহ'লে মানে। তুমি কেক টিনটো আছিলে ন, সেইটো নবনালা লাগিলে? এইটো মানে স্কুৱেৰ আছে, সেইটো নহয়, বহুত ডাঙৰ নহয়, কম বনাইছোঁ ন। সৰু কেক টিনটা আনিবা। হাৰ্ড টাইপৰ হ'লে কেক টিনটো ভাল হ'লে ন। নাই নহ'ব, আজি কিনা টেষ্ট কৰি চাওঁ এইটো। তললৈকে আছে লেয়াৰটো। কেইটা লেয়াৰ আছে? 3টা। এইটো কেকেই আছে তলত, মানে ক্ৰীম কেক যিটো স্পঞ্জ কেক যে বনায় নহয়, বিস্কুট। বিস্কুট ডাইজেষ্টিভ বিস্কুট। মজা, কাজ টেষ্টটো কৰা পৰা হ'লে। ৱাও, চব নাই আৰু টেষ্টি।